নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই ভাঙিল 18 কোটি টকীয়া দলং। সম্পূৰ্ণৰূপে বহি গ'ল শিৱসাগৰৰ দিখৌ নৈৰ ওপৰত নিৰ্মীয়মান দলং। নিম্নমানৰ কামেৰে ৰাইজক প্ৰশাসন, লোক নিৰ্মাণ বিভাগ, ঠিকাদাৰী প্ৰতিষ্ঠানৰ 18 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই দলংখনতেই ঘটিল ভয়ংকৰ ঘটনা। কিমান পৰ্যায়ৰ নিম্নমানৰ কাম কৰিলে এনে পৰিণতিৰ হয় বা এনে পৰিণতিৰ ফল ভুগিবলগীয়া হয়। এই ঠিকাদাৰ কেইজনে কাৰ বলত বলি হৈ, কাৰ বলত বলিয়ান হৈ এনেধৰণে এইসমূহ নিম্ন মানদণ্ডৰ কাম কৰিব পাৰিলে, এইসমূহ আজিৰ দিনটো ডাঙৰ প্ৰশ্ন। চিৰিপুৰীয়াৰ পৰা আজানপীৰ দৰগাহ হৈ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ দিখৌ নৈৰ ওপৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ এই দলংখন এতিয়া ৰাইজৰ বাবে পৰিণত হৈছে ভালুকৰ চাঙিত। 2020 চনতেই তদানীন্তন লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল এই দলংখনৰ। নিৰ্মাণৰ ঠিকা লৈছিল ডিমৌৰ জনৈক চাহু আৰু জনৈক বৰগোহাঁই নামৰ 2 ব্যক্তিৰ মালিকাধীন ত্ৰিশূল এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে। কিন্তু 4 বছৰ পাৰ হৈ যোৱাৰ পাছতো নিৰ্মাণ সম্পূৰ্ণ নোহোৱা এই দলংখনৰ নিৰ্মাণ কাৰ্যত চলা গাফিলতিৰ নমুনা চাওক। কিদৰে অতি দুৰ্বল কাঠৰ খুঁটা ব্যৱহাৰ কৰিয়েই চলোৱা হৈছিল দলংখনৰ নিৰ্মাণ কাৰ্য, যাৰ বাবে নৈৰ জলস্ৰোত সামান্য বৃদ্ধি পোৱাৰ লগে লগেই এইদৰেই সম্পূৰ্ণৰূপে বহি গ'ল নিৰ্মীয়মান অৱস্থাত থকা দলংখন। ভাবিছিলোঁ 2024 চনত হ'ব বুলি, কিন্তু এতিয়া এই দলংখনৰ অৱস্থা ইয়াত আপুনি দেখিছেই। এই কালি প্ৰবল সোঁতে আপোনাৰ এইবোৰ ভাঙি লৈ গ'ল। এতিয়া কি হয় আৰু 2024 চনত নহ'ব চাগে, আকৌ কেতিয়া হ'ব আমিতো ইমান নাজানিম। এইবোৰ সৰু সৰু কাঠ, এইবোৰ অকণমানি ইমান সৰু কাঠে কেনেকৈ তাহাঁতক এই প্ৰবল সোঁতত আপোনাৰ ৰাখিব পাৰিব? ইমান সোঁতত এইটো সম্ভৱেই নহয়। আৰু তেওঁলোকে বাৰিষা ছিজনত যদি খৰালি ছিজনত অলপ সোনকালে কৰিলেহেঁতেন তেতিয়া অলপ ভাল হ'লহেঁতেন। মুনাফালোভী ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগৰ দায়িত্ববাহী বিষয়া কৰ্মচাৰীৰ নিৰ্লিপ্ততাৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাত ক্ষুব্ধ হৈ উঠিছে স্থানীয় ৰাইজ। বছৰ বছৰ ধৰি এই ঠাইত যোগাযোগৰ বাবে দলঙৰ অভাৱত ব্যৱহাৰ হৈ আহিছে নাও। এনে স্থলত ঠিকাদাৰৰ দুৰ্নীতিয়ে ৰাইজক পুনৰবাৰ মাধমাৰ সোধোৱাৰ পাছতো লোক নিৰ্মাণ বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাত বিভাগীয় বিষয়া কৰ্মচাৰীৰ স্বচ্ছতাৰ ওপৰতো উঠিছে প্ৰশ্ন। ভিডিঅ' জাৰ্নেলিষ্ট শশাংক গগৈৰ সৈতে শিৱসাগৰৰ পৰা কৌস্তৱমণি কাকতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।